Who was the only daughter of স্বৰ্গদেউ জয়দেৱ সিংহ? স্বৰ্গদেউ জয়দেৱ সিংহৰ একমাত্ৰ জীয়ৰী কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ৰহমত বানু বেগম। স্বৰ্গদেউ জয়দেৱ সিংহৰ জীয়ৰী ৰমণী গাভৰুক ঘিলাজাৰী ঘাটৰ সন্ধিৰ চৰ্ত অনুসৰি মোগল হেৰেমলৈ পঠিয়াব লগা হৈছিল। মোগল হেৰেমলৈ গৈ তেওঁৰ নাম হৈছিল ৰহমত বানু বেগম। তাৰ পাছত ঔৰংগজেবৰ পুত্ৰ আজম তৰালৈ তেওঁ বিয়া দিয়া হৈছিল। এতিয়া আমি স্বৰ্গদেউ জয়দেৱ সিংহৰ কেইটামান গুৰুত্বপূৰ্ণ ফেক্ট ডিছকাছ কৰিম। জয়দেৱ সিংহৰ আহোম নাম হৈছে চুটাবালাল। জয়দেৱ সিংহই হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথমজন আহোম স্বৰ্গদেউ। চ' এক্সামত আহিছে যে কোনজন আহোম ৰজাই ফৰ্মেলি হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে আনুষ্ঠানিকভাৱে মানে। ত' তাৰ এনচাৰটো হ'ব জয়দেৱ সিংহ। আৰু হিন্দু ধৰ্ম কোনে এক্সপাণ্ড কৰিছিলে বুলি যদি আহে তাৰ এনচাৰটো হ'ব চুডানফাও। তেওঁ মাজুলীত আউনীআটী সত্ৰ আৰু দক্ষিণপাট সত্ৰ প্ৰতিষ্ঠা কৰিছিল আৰু আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন দেৱৰ ওচৰত শৰণ লৈছিল বাবে তেওঁ শৰণীয়া ৰজা বুলিও জনা যায়। জয়দেৱ সিংহই নিজৰ ৰাজধানী গড়গাঁৱত পাতিছিলে। তেওঁৰ ৰাজত্বকালতে 1682 খ্ৰীষ্টাব্দত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল আৰু আহোমসকল এই ৰণত পৰাভূত হৈছিল। এক্সামৰ কাৰণে দৰকাৰী মনত ৰাখিব লগা পইণ্টছটো হ'ল 1682 চনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল আৰু সেই সময়ত আহোমৰ ৰজা আছিল জয়দেৱ সিংহ। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে। জয়দেৱ সিংহই ৰাজধানী গড়গাঁও এৰি ৰণৰ পৰা পলাই যোৱাৰ বাবে ইতিহাসত তেওঁক ভগনীয়া ৰজা বুলি জনা যায়। আহোম আৰু মোগলৰ মাজত যুদ্ধৰ সমাপ্তি ঘটাবলৈ 1663 চনত আহোম পক্ষৰ অতন বুঢ়াগোহাঁই আৰু মোগল পক্ষৰ দিলীৰ খানে ঘিলাজাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত কৰিছিল আৰু এই সন্ধিৰ চৰ্ত অনুসৰি তেওঁ নিজৰ জীয়ৰী ৰমণী গাভৰুক 6 বছৰ বয়সতে মোগল হেৰেমলৈ পঠাব লগা হৈছিল আৰু ঔৰংগজেবৰ পুত্ৰ আজম তৰালৈ তেওঁ বিয়া দিয়া হৈছিল। চ' এইটো বহুত দৰকাৰী হয়, ৰমণী গাভৰুৰ কথা আহে। চ' এনেকৈ আহে যে জয়দেৱ সিংহৰ একমাত্ৰ জীয়ৰীগৰাকীৰ নাম কি? ৰমণী গাভৰু। তেওঁৰ দিনতেই চিলভাৰ কইনছ ইন্ট্ৰডিউচ হৈছিলে। চ' এক্সামত আহে যে কোনজন আহোম ৰজাৰ দিনত চিলভাৰ কইন ইন্ট্ৰডিউচ হৈছিলে। চ' তাৰ এনচাৰটো হ'ব জয়দেৱ সিংহ আৰু জয়দেৱ সিংহই হ'ল কইনছ ইন্ট্ৰডিউচ কৰা প্ৰথমগৰাকী আহোম ৰজা। মীৰ জুমলাৰ লগত অসমলৈ এজন প্ৰখ্যাত ঐতিহাসিকবিদ আহিছিল, তাৰ নাম হৈছে চিহাবুদ্দিন কালিচ। চ' এক্সামৰ কাৰণে দৰকাৰী হয়। তেখেতে এখন পুথিত অসম সম্পৰ্কে এখন টোকা লিখি থৈ গৈছিল। চ' সেই বুকখনৰ নাম হৈছে ফাটিয়া ইহবুৰীয়া আৰু ইয়াৰ অন্য এটা নাম হৈছে তাৰিখী আছাম। Who established the post of বৰবৰুৱা এণ্ড বৰফুকন? বৰবৰুৱা আৰু বৰফুকন পদৰ সৃষ্টি কোনে কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি প্ৰতাপ সিংহ। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী প্ৰতাপ সিংহৰ কেইটামান গুৰুত্বপূৰ্ণ ফেক্টৰ বিষয়ে ডিছকাছ কৰিম। 1603 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাম্ফা, যাক ঘোঁৰা ৰজা বুলি জনা যায়, তেখেতৰ মৃত্যুৰ পিছত পুত্ৰ প্ৰতাপ সিংহ আহোম ৰাজপাটত বহিছিল। প্ৰতাপ সিংহ আছিল অধিক জনপ্ৰিয় আৰু আহোমৰ অন্যতম সফল আৰু শ্ৰেষ্ঠ ৰজাসকলৰ ভিতৰত এজন আছিল। তেওঁৰ আহোম নাম আছিল চুচেংফা। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়, এক্সামৰ কাৰণে দৰকাৰী হয়। চুচেংফাই 1603 খ্ৰীষ্টাব্দৰ পৰা 1641 খ্ৰীষ্টাব্দলৈ প্ৰায় 38 বছৰ ৰাজত্ব কৰিছিল। তেওঁ অলপ বেছি বয়সত আহোম ৰাজপাটত বহিছিল, সেইকাৰণে তেওঁক বুঢ়া ৰজা বুলি জনা যায়। লগতে তেওঁ এজন বুদ্ধিমান আৰু দূৰদৰ্শী ৰজা আছিল, যাৰ বাবে তেওঁ বুদ্ধি স্বৰ্গনাৰায়ণ বুলি জনা যায়। চ' এক্সামৰ কাৰণে দৰকাৰী হয় বুঢ়া ৰজা বুলি কাক জনা যায় বা বুদ্ধি স্বৰ্গনাৰায়ণ বুলি কাক জনা যায়। তাৰ এনচাৰটো হ'ব চুচেংফা মানে প্ৰতাপ সিংহ। তেওঁৰ দিনতেই আহোম ৰাজতন্ত্ৰত দুটা পদবীৰ সৃষ্টি হৈছিল, এটা হৈছে বৰবৰুৱা, আনটো হৈছে বৰফুকন। বৰফুকনক কলিয়াবৰৰ পৰা পশ্চিমে আহোম ৰাজ্যৰ অন্তৰ্গত অঞ্চলবোৰৰ প্ৰশাসনৰ দায়িত্ব দিয়া হৈছিল, মানে নামনি অঞ্চল। আৰু বৰবৰুৱা কলিয়াবৰৰ পৰা পূবৰ আহোম ৰাজ্যৰ অন্তৰ্গত অঞ্চলবোৰৰ প্ৰশাসনৰ দায়িত্ব দিয়া হৈছিল। ফাৰ্ষ্ট বৰবৰুৱা আছিলে মোমাই তামুলী বৰবৰুৱা আৰু ফাৰ্ষ্ট বৰফুকন আছিলে লাঙি পানীচিয়া। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়, এক্সামত বহুতবাৰ আহিছে এইটো। তেওঁৰ দিনতেই আহোম দৰবাৰত অসমীয়া ভাষাই গুৰুত্বপূৰ্ণ স্থান দখল কৰিছিল আৰু তেওঁৰ দিনতেই অসমীয়া ভাষাত 8 চকীয়া মুদ্ৰা বঢ়োৱা হৈছিল। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব লাগিব। তেওঁৰ দিনৰে পৰা আহোম ৰাজ্যত দুৰ্গা পূজাৰ মূৰ্তিৰ প্ৰচলন ঘটা বুলিও জনা যায়। তেওঁ মুঠ 1000টা হাতী ধৰি গজপুৰ নগৰ স্থাপন কৰিছিল আৰু সেইবাবে তেওঁক গজপতি বুলি জনা যায়। চ' এইটো ইম্পৰ্টেণ্ট যে গজপতি বুলি কাক জনা যায়? এনচাৰটো হ'ব প্ৰতাপ সিংহ। তেওঁৰ ৰাজত্বকালতে আহোম ৰাজ্যত খেল প্ৰথা আৰু পাইক প্ৰথাৰ আৰম্ভণি ঘটিছিল
আৰু মনত ৰাখিব লাগিব যে এই প্ৰথা মোমাই তামুলী বৰবৰুৱাই ইন্ট্ৰডিউচ কৰিছিলে। সো এক্সামৰ কাৰণে বহুত দৰকাৰী। পাইক প্ৰথা কোনজন ৰজাৰ দিনত আৰম্ভ হৈছিল বুলি ক'লে এনচাৰটো হ'ব প্ৰতাপসিংহ, আৰু কোনে আৰম্ভ কৰিছিল বুলি ক'লে এনচাৰটো হ'ব মোমাই তামুলী বৰবৰুৱা। পাছত আমি পাইক চিষ্টেমৰ বিষয়ে ডিটেইলছত ডিছকাছ কৰিম। এতিয়া জাষ্ট এইটো কথা গম পালেই হ'ল যে পাইক প্ৰথা কোনে ইন্ট্ৰডিউচ কৰিছিলে। এনচাৰটো হ'ব মোমাই তামুলী বৰবৰুৱা। তেওঁৱেই পচা প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। আহোম ৰাজ্যত সীমান্তৱৰ্তী গাঁওবোৰক পাহাৰীয়া জাতিসমূহৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ এই চিষ্টেম প্ৰৱৰ্তন কৰিছিলে। সো পাছত আমি ডিটেইলছত ডিছকাছ কৰিম পচা চিষ্টেমৰ বিষয়ে। তেওঁৰ ৰাজত্ব কালতে দীৰ্ঘদিনীয়া আহোম আৰু মোগলৰ সংঘৰ্ষ হৈছিলে। সো এটা কথা মনত ৰাখিব লাগিব যে আহোম আৰু মোগলৰ মাজৰ প্ৰথম যুদ্ধখনৰ নাম কি? সেইখনৰ নাম হৈছে বেটেল অফ বৰালি। সো বেটেল অফ বৰালি হৈছিলে 1615 চনত। চনটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰ পাছত আহোম আৰু মোগলৰ এই দীৰ্ঘকালীন সংঘৰ্ষ 1639 চনৰ ফেব্ৰুৱাৰী মাহৰ কলিয়াবৰত এক সন্ধি যোগে সমাপ্ত হৈছিল। আৰু এটা কথা মনত ৰাখিব লাগিব যে এই সন্ধিখনেই হৈছে আহোম আৰু মোগলৰ মাজৰ প্ৰথমখন সন্ধি। আৰু এটা বস্তু ইম্পৰ্টেণ্ট হয় যে সেই সময়ত মোগল সম্ৰাট কোন আছিল? শ্বাহজাহান আছিলে। আৰু এই সন্ধিখনৰ নাম হৈছে অসুৰৰ আলিৰ সন্ধি, তৃতীয় অসুৰৰ আলি। এই সন্ধিৰ চৰ্ত অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰে বৰনদী আৰু দক্ষিণে অসুৰ আলি আহোম আৰু মোগল ৰাজ্যৰ মাজৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল। সেইটো বহুত দৰকাৰী হয়, সেইটো মনত ৰাখিব লাগিব। লগতে মনত ৰাখিব লাগিব যে তেওঁ দৰিকা নৈৰ ওপৰত শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। প্ৰতাপসিংহই দেৰগাঁৱৰ দেৱালয়ৰ দৌল আৰু মেছাগড় দেৱালয়ৰ নিৰ্মাণ কৰিছিল। তদুপৰি তেওঁ নেঘেৰিটিঙৰ শিৱদৌলৰ প্ৰাৰম্ভিক ভেটি গঢ়িছিল বুলি জনা যায়। এতিয়া আমি প্ৰতাপসিংহৰ বিষয়ে যিমানবোৰ ডিছকাছ কৰিলোঁ সেইবোৰৰ গুৰুত্বপূৰ্ণ ফেক্টবোৰ কুইকলি ডিছকাছ কৰিম। প্ৰতাপসিংহ গুহা ৰজা, বুদ্ধি স্বৰ্গনাৰায়ণ আৰু গজপতি নামেৰে জনা যায়। তেখেতে দুটা পদবীৰ সৃষ্টি কৰিছিল, এটা হ'ল বৰবৰুৱা, এটা হৈছে বৰফুকন। ফাৰ্ষ্ট বৰবৰুৱা হৈছে মোমাই তামুলী, ফাৰ্ষ্ট বৰফুকন হৈছে লাঙি পানীচিয়া। তেখেতে দুটা চিষ্টেম ক্ৰিয়েট কৰিছিলে, এটা হৈছে পাইক চিষ্টেম, এটা হৈছে পচা চিষ্টেম। Who was the Kamrup ruler who left his seal at Nalanda University? নালন্দা বিশ্ববিদ্যালয়ত নিজৰ মোহৰ এৰি থৈ যোৱা কামৰূপৰ শাসক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ভাস্কৰ বৰ্মন। দ্য আৰ্লিয়েষ্ট ইপিগ্ৰাফিক চ'ৰ্চ ডিছকভাৰ্ড ইন আছামিজ। অসমত আৱিষ্কাৰ হোৱা আটাইতকৈ প্ৰাচীন এপিগ্ৰাফিক উৎস কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, উমাচল ৰক ইনস্ক্ৰিপশ্যন। দ্য হিষ্টৰিকেল একাউণ্ট অফ এনচিয়েণ্ট আছাম বিগিনছ উইথ দ্য এষ্টাব্লিছমেণ্ট অফ হুইচ ডাইনেষ্টি? প্ৰাচীন অসমৰ ঐতিহাসিক বিৱৰণ কোন ৰাজবংশৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, বৰ্মন ডাইনেষ্টি। হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ দ্য কমতা কিংডম? কমতা ৰাজ্যৰ প্ৰথম শাসক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, সন্ধ্যা। হোৱাট ৱাজ দ্য এনচিয়েণ্ট নেম অফ কাছাৰ? কাছাৰৰ প্ৰাচীন নাম কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, হিড়িম্বা। শংকৰদেৱ had established the first নামঘৰ at শংকৰদেৱে প্ৰথম নামঘৰ ক'ত প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, বৰদোৱাত। According to the Ramayana, who founded the kingdom প্ৰাগজ্যোতিষ? ৰামায়ণৰ মতে প্ৰাগজ্যোতিষ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, কিং অমৃতৰাজ। Who is considered to be the greatest poet of আহোম period? আহোম যুগৰ সৰ্বশ্ৰেষ্ঠ কবি কোন বুলি গণ্য কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, কবিৰাজ চক্ৰৱৰ্তী। হু ৱাজ দ্য ফাৰ্ষ্ট নন ৰুলাৰ অফ আছাম? অসমৰ প্ৰথম পৰিচিত শাসক কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, মহিৰাংগ দানৱ। হুইচ ইজ কনচিডাৰ্ড দ্য অল্ডেষ্ট এম্পি থিয়েটাৰ ইন এছিয়া? কোনটো এছিয়াৰ আটাইতকৈ পুৰণি এম্পি থিয়েটাৰ বুলি গণ্য কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ৰংঘৰ। দ্য আৰ্লিয়েষ্ট নন পয়েটিক ৱৰ্ক ইন আছামিজ লেংগুৱেজ ৰিটন বাই হেম সৰস্বতী? হেম সৰস্বতী ৰচনা কৰা অসমীয়া ভাষাৰ আটাইতকৈ প্ৰাচীন কাব্যিক গ্ৰন্থখনৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, প্ৰহ্লাদ চৰিত্ৰ। হু এমং দ্য ফলোয়িং আহোম কিংছ ষ্টপ দ্য প্ৰেক্টিছ অফ হিউমেন ছেক্ৰিফাইচ ইন দ্য তাম্ৰেশ্বৰী টেম্পল অফ শদিয়া? নিম্নলিখিত কোনজন আহোম ৰজাই শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰত প্ৰচলিত নৰবলি প্ৰথা বন্ধ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, গৌৰীনাথ সিংহ। চ' ফাৰ্ষ্ট আমি মনত ৰাখিব লাগিব যে তাম্ৰেশ্বৰী টেম্পল ক'ত অৱস্থিত? তিনিচুকীয়া জিলাৰ শদিয়াত। 2 নম্বৰ, এই মন্দিৰত প্ৰচলিত নৰবলি প্ৰথা বন্ধ কৰিছিল গৌৰীনাথ সিংহই। কেতিয়াবা অপশ্যনত
গৌৰীনাথ সিংহৰ আহোম নামটো মই থাকিব পাৰে চ' তেখেতৰ আহোম নামটো হ'ল শ্বহীদ তপংথা লগতে মনত ৰাখিব লাগিব যে গৌৰীনাথ সিংহই 1794 চনত আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা আনি যোৰহাটত পাতিছিলে আৰু তেখেতৰ দিনতে কেপ্টেইন ৱেলছে 1792ত অসমলৈ আহিছিলে এই গোটেইকেইটা পইণ্ট বহুত দৰকাৰী হয় এক্সামৰ কাৰণে হেম সৰস্বতী ৱাজ এ কোড পইণ্ট অফ হুইচ অফ দ্য ফলোয়িং কিং হেম সৰস্বতী তলত উল্লেখ কৰা কোনজন ৰজাৰ ৰাজসভাৰ কবি আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি দুৰ্লভ নাৰায়ণ হেম সৰস্বতীয়ে দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত প্ৰহ্লাদ চৰিত্ৰ আৰু সৌৰগুৰি সংবাদ নামৰ দুখন কাব্যগ্ৰন্থ ৰচনা কৰিছিল এইকেইটা পইণ্টটো এক্সামৰ কাৰণে দৰকাৰী এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম ৱেন দ্য কেপিটেল অফ আছাম ৱাজ শিফটেড টু দিছপুৰ ফ্ৰম শ্বিলং অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰিত হোৱাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শৰৎচন্দ্ৰ সিংহ লগতে মনত ৰাখিব লাগিব যে অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ 1973 চনত 1973 শিফ্ট কৰা হৈছিলে চ' এইটো কুৱেশ্যনো APSCত বহুতবাৰ আহিছিলে আৰু এই কুৱেশ্যনটো অভাৰঅল সকলো এক্সামৰ কাৰণে বহুত দৰকাৰী হু ৱাজ দ্য লাষ্ট কিং অফ আহোম কিংডম আহোম ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পুৰন্দৰ সিংহ আৰু আহোমৰ প্ৰথম ৰজাৰ নাম আছিল চুকাফা আহোমৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউ আৰু শেষ ৰাজধানী আছিল যোৰহাট হুইচ পৰ্ব অফ মহাভাৰত মেনশ্যনছ দ্য ভেলোৰ অফ ভগদত্ত মহাভাৰতৰ কোনটো পৰ্বত ভগদত্তৰ বীৰত্বৰ কথা উল্লেখ আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দ্ৰোণ পৰ্ব দ্য বুক অফ দ্য দ্ৰোণ অভাৰঅল মহাভাৰতত 18টা পৰ্ব আছে ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ডিড দ্য মোৱামৰীয়া ৰিভেলিয়ন বিগিন মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত আৰম্ভ হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লক্ষ্মী সিংহ মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল লক্ষ্মী সিংহৰ দিনত 1769 চনত 1769ত আৰু মোৱামৰীয়া বিদ্ৰোহ শেষ হৈছিলে 1805 চনত আৰু সেই সময়ত আহোম ৰজা আছিল কমলেশ্বৰ সিংহ চ' মোৱামৰীয়া বিদ্ৰোহ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিলে এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে দৰকাৰী The Namdang Stone Bridge, built in 1703 during the reign of Ahom King Rudrasingha, is how long? আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত 1703 চনত নিৰ্মিত নামদাঙৰ শিলৰ সাঁকো কিমান দীঘল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 60 মিটাৰ 60 মিটাৰ এই দলংখন শিৱসাগৰ জিলাত অৱস্থিত আৰু 1703 চনত আহোম ৰজা ৰুদ্ৰসিংহৰ দিনত বংগদেশৰ কাৰিকৰী হতুৱাই এই দলংখন নিৰ্মাণ কৰা হৈছিল আৰু এই দলংখনৰ প্ৰধান বিশেষত্ব হ'ল এই দলংখন এটা মাথো শিলকে কাটি কাটি তৈয়াৰ কৰা হৈছিল ইন হুইচ ইয়াৰ ৱাজ দ্য ফাৰ্ষ্ট প্ৰিণ্টিং প্ৰেছ এষ্টাব্লিছ ইন আছাম কোন বছৰ অসমত প্ৰথম ছপাশাল প্ৰতিষ্ঠা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1844 ইন হুইচ ইয়াৰ ৱাজ শ্ৰীমন্ত শংকৰদেৱ বৰ্ণ কোন চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1449 হু এমং দ্য ফলোইং ৱাজ দ্য টিচাৰ অফ শ্ৰীমন্ত শংকৰদেৱ হিমন্ত শংকৰদেৱৰ শিক্ষাগুৰু কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহেন্দ্ৰ কন্দলী হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ আছাম প্ৰথম অসমীয়া মহিলা মুখ্যমন্ত্ৰী কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আনোৱাৰ টাইমুৰ সৈয়দা আনোৱাৰ টাইমুৰ হ'ল অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱ গ্ৰেণ্ডমাদাৰ শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খেৰখুটি Who among the following was the leader of the revolution of 1857 in Assam? অসমত 1857 চনৰ বিপ্লৱৰ লিডাৰ কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মণিৰাম দেৱান হু ৰোট চকৰিফেটি বুৰঞ্জী কোনে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব নুমলী বৰগোহাঁই স্বৰ্গদেউ ৰাজসিংহৰ দিনত ৰাজমন্ত্ৰী লাই থেপেনা বৰগোহাঁইৰ পুত্ৰ নুমলী বৰগোহাঁই চকৰিফেটি বুৰঞ্জী ৰচনা কৰিছিল চ' এক্সামত আহিব পাৰে যে চকৰিফেটি বুৰঞ্জী কোনজন আহোম ৰজাৰ দিনত ৰচনা কৰা হৈছিল এনচাৰটো হ'ব ৰাজসিংহ দ্য বুক হস্তি বিদ্যাৰ্ণৱ ৱাজ ৰিটেন আণ্ডাৰ হুইচ আহোম ৰুলাৰ হস্তি বিদ্যাৰ্ণৱ গ্ৰন্থ কোন আহোম শাসকৰ অধীনত ৰচনা কৰা হৈছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি শিৱসিংহ নামঘোষা ৱাজ ৰিটেন বাই নামঘোষা কোনে লিখিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাধৱদেৱ আৰু কীৰ্তন ঘোষা ৰচনা কৰিছিলে শংকৰদেৱে হু কম্পাইল এণ্ড পাব্লিছ দ্য ফাৰ্ষ্ট আছামিজ ডিক্সনেৰী ইন 1867 1867 চনত কোনে প্ৰথম অসমীয়া অভিধান
সংকলন কৰি প্ৰকাশ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাইলছ ব্ৰনছন।